চন্দ্ৰকান্ত মহন্তদেৱ তেখেতক আমি চেলেঞ্জ চালৰে পৰিয়ালবৰ্গৰ হৈ সম্বৰ্ধনা জ্ঞাপন কৰিব তেখেতকো সম্বৰ্ধনা জ্ঞাপন কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। ইয়াৰ পিছতে আমাৰ মাজত উপস্থিত আছে আমাৰ শ্ৰী শ্ৰী মায়ামৰা মাদ্ৰাসা সত্ৰৰ যুৱাধিকাৰ দিব্যজ্যোতি গোস্বামীদেৱ তেখেতকো আমি এখনি চেলেঞ্জ চালৰে পৰিয়ালবৰ্গৰ হৈ সম্বৰ্ধনা জনাব তেখেতক সম্বৰ্ধনা জনাবৰ বাবে অনুৰোধ জনাইছোঁ। ইয়াৰ পিছতে আমি পৰিয়ালবৰ্গৰ হৈ সম্বৰ্ধনা জনাব বিচাৰিছে আমাৰ আজিৰ এই ভাওনাখনি পৰিচালনা কৰা মণিকাঞ্চন সংযোগ শিল্পী সমাজৰ পৰিচালক তথা আমাৰ শ্ৰী শ্ৰী মায়ামৰা মাদ্ৰাসা সত্ৰৰ ডেকা শ্ৰীযুত পাৰ্থপ্ৰতিম গোস্বামী ডাঙৰীয়াদেৱ তেখেতকো এখনি চেলেঞ্জ চালৰে সম্বৰ্ধনা জনাব বিচাৰিছে পৰিয়ালবৰ্গই তেখেতকো আমি সম্বৰ্ধনা জনাবৰ বাবে অনুৰোধ জনাইছোঁ। ইয়াৰ পিছতে পৰিয়ালবৰ্গই সম্বৰ্ধনা জনাব বিচাৰিছে নমাটি কামৰপুৰা সত্ৰৰ যুৱাধিকাৰ দিলীপ মহন্তদেৱ তেখেতকো পৰিয়ালবৰ্গই এখনি চেলেঞ্জ চালৰে সম্বৰ্ধনা জনাইছে পৰিয়ালবৰ্গক সম্বৰ্ধনা জনাবৰ বাবে অনুৰোধ জনাইছোঁ। আৰু লগতে আজিৰ এই ভাওনাস্থলীত উপস্থিত থকা পৰিয়ালবৰ্গৰ খুৰা নগেন মহন্তদেৱ তেখেত উপস্থিত আছে তেখেতকো পৰিয়ালবৰ্গই এখনি চেলেঞ্জ চালৰে সম্বৰ্ধনা জনাব বিচাৰিছে পৰিয়ালবৰ্গক তেখেতলোকক সম্বৰ্ধনা জনাবৰ বাবে অনুৰোধ জনাইছোঁ। আৰু আমাৰ মাজত উপস্থিত আছে আমাৰ শ্ৰী শ্ৰী মায়ামৰা মাদ্ৰাসা সত্ৰৰ ডেকা শ্ৰীযুত মোহেন গোস্বামী তেখেতকো আমি পৰিয়ালবৰ্গৰ এখনে চেলেঞ্জ চালৰে সম্বৰ্ধনা জনাব বিচাৰিছে তেখেতকো সম্বৰ্ধনা জনাবৰ বাবে অনুৰোধ জনাইছোঁ। মোহেন গোস্বামী ইয়াৰ পিছতে এয়া আমাৰ মায়ামৰা মাদ্ৰাসা সত্ৰৰ ডেকা শ্ৰীযুত মোহেন গোস্বামীদেৱ ইয়াৰ পিছতে আমাৰ আজিৰ এই ভাওনাখনি পৰিচালনা কৰা বায়নদী এখনিকৈ চেলেঞ্জ চালৰে
পৰিয়ালবৰ্গই সম্বৰ্ধনা জনাব বিচাৰিছে। প্ৰথমে মুখ্য গায়ন প্ৰশান্ত দাসক এখনি চেলেং চাদৰেৰে সম্বৰ্ধনা জনাব বিচাৰিছে। তেখেতক সম্বৰ্ধনা জনাবৰ বাবে অনুৰোধ জনাইছোঁ। ইয়াৰ পিছতে বাঁহী বাদক অংকুৰ দাস তেখেতকো এখনি চেলেং চাদৰেৰে সম্বৰ্ধনা জনাব পৰিয়ালবৰ্গক সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছোঁ। ইয়াৰ পিছতে সম্বৰ্ধনা জনাব বিচাৰিছে বিদুপন দত্ত ডাঙৰীয়াদেৱক। তেখেতকো সম্বৰ্ধনা জনাবৰ বাবে অনুৰোধ জনাইছোঁ। ইয়াৰ পিছতে আমাৰ মাজত উপস্থিত বাৰ্ণাৰ দলটিৰ অন্য এজন সদস্য অংকুৰ দাস তেখেতকো এখনি চেলেং চাদৰেৰে সম্বৰ্ধনা জনাব বিচাৰিছে পৰিয়ালবৰ্গই। আৰু আমাৰ মাজত উপস্থিত আছে দিব্যজ্যোতি দাস তেখেতকো এখনি চেলেং চাদৰেৰে সম্বৰ্ধনা জনাব বিচাৰিছে। আৰু উপস্থিত আছে বিজু দাস দেৱ काम नहीं है। এয়া বিজু দাসক এখনি চেলেং চাদৰেৰে সম্বৰ্ধনা জনাব বিচাৰিছে পৰিয়ালবৰ্গই। আৰু জিতুল দাসক এখনি চেলেং চাদৰেৰে সম্বৰ্ধনা জনাব। আৰু নয়নজ্যোতি চেতিয়া আমাৰ মাজত উপস্থিত আছে তেখেতকো এখনি চেলেং চাদৰেৰে সম্বৰ্ধনা জনাব। ইয়াৰ পিছতে আমাৰ মাজত উপস্থিত তনুজ দাসদেৱক এখনি চেলেং চাদৰেৰে সম্বৰ্ধনা জনাব বিচাৰিছে পৰিয়ালবৰ্গই। ইয়াৰ পিছতে বাৰ্ণাৰ দলটিৰ এজন সদস্য বিকি দাস তেখেতকো পৰিয়ালবৰ্গই এখনি চেলেং চাদৰেৰে সম্বৰ্ধনা জনাব বিচাৰিছে। আমাৰ মাজত উপস্থিত সামনীয়াৰ চুৱামণি ডেকা বৰুৱাক এখনি চেলেং চাদৰেৰে ক্ষমা কৰিব এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব বিচাৰিছে। এয়া সামনীয়াৰ চুৱামণি ডেকা বৰুৱা। আমাৰ মাজত উপস্থিত আছে মৰাণ ভদ্ৰ কৈবৰ্তন গাঁৱৰ সামনীয়াৰ কমলা দাসদেৱ তেখেতকো এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব বিচাৰিছে। লগতে আমাৰ মাজত উপস্থিত আছে গোহাঁইগাঁৱৰ গাঁওবুঢ়া সুৰেন্দ্ৰ বৰুৱাদেৱ তেখেতকো এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব। আৰু সাতখোলা গাঁৱৰ নম্বৰগড় দত্তদেৱ সাতনীয়াৰ তেখেতকো এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব বিচাৰিছে।
সাতপুৰা গাঁৱৰ গাঁওবুঢ়া বেণুপ্ৰিয় দত্ত ডাঙৰীয়াকো এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব বিচাৰিছে। গোহাঁই গাঁৱৰ গাঁওবুঢ়া জ্ঞান গোহাঁইদেৱকো এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব বিচাৰিছে। আমার মাঝে উপস্থিত নীলকান্ত ডক্টর ডাঙৰীয়া এখনি ফুলাম গামোচাৰে পৰিয়ালবৰ্গই সম্বৰ্ধনা জনাব বিচাৰিছে। এয়া নীলকান্ত দত্ত পৰিয়ালবৰ্গই এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব বিচাৰিছে। বৰবুঢ়া ধন্যবাদ থাকিল সকলোলৈ। আমাৰ সম্বৰ্ধনা অনুষ্ঠান ইমান আজি শ্ৰী শ্ৰী নমাটি সত্ৰত পবিত্ৰ নামঘৰজনৰ উপবিষ্ট কালকিলা সত্ৰৰ সত্ৰাধিকাৰ প্ৰভু প্ৰমুখ্যে সাউকুচি সত্ৰৰ সত্ৰাধিকাৰ প্ৰভু আৰু নমাটি সত্ৰৰ ডেকা সত্ৰাধিকাৰ শ্ৰী শ্ৰী মায়ামৰা মৰাখা সত্ৰৰ ডেকা সত্ৰাধিকাৰ প্ৰভু প্ৰমুখ্যে বিভিন্ন ঠাইৰ পৰা আহি উপস্থিত হোৱা খা খাটনীয়া বৰ গাঁওবুঢ়াকে প্ৰমুখ্য কৰি ভাওনা প্ৰেমী ৰাইজ আপোনাসৱৰ শ্ৰীচৰণত মণিকাঞ্চন সংযোগ শিল্পী সমাজৰ তৰফৰ পৰা জনাইছো শ্ৰদ্ধা ভক্তি আৰু সেৱা। মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনাই আজন্ম সাধনাৰ ফলত ভাওনা সংস্কৃতি অসমীয়া সমাজৰ বাবে আগবঢ়াই তুলিছে। ভাওনা সংস্কৃতি হৈছে অসমীয়া জাতিৰ চেতনাৰ বাহক, য'ত আধ্যাত্মিক, সাংস্কৃতিক, সামাজিক আৰু নৈতিক এই চাৰিটি দিশ অন্তৰ্নিহিত হৈছে। এটা জাতি সাংস্কৃতিক, আধ্যাত্মিক আৰু নৈতিক এই তাৰ অবিহনে এটি জাতি কেতিয়াও জীয়াই থকাৰ সম্ভৱ নহয়। মহাপুৰুষ গুৰুজনাৰ সৃষ্ট অনবদ্য সংস্কৃতি ভাওনা অসমীয়া সমাজৰ বাবে যি এটি অৱদান আগবঢ়াই থৈ গৈছে, সেই অমূল্য সম্পদ আমি মণিকাঞ্চন সংযোগ সমাজে মাত্ৰ এটি প্ৰয়াসহে কৰিছোঁ। গুৰুজনাৰ সৃষ্টি আমি জীয়াই ৰাখিবলৈ যেনেধৰণে আমি আগবাঢ়িব লাগিছিলে তেনেদৰে আমি পৰা নাই। মাত্ৰ এটি প্ৰয়াস কৰিছোঁ। আপোনাসৱৰ আশীৰ্বাদ লৈ আমি এই ঠাইত আজি গৃহস্থ ঘৰৰ মোৰ বাইদেউ অম্বিকা গোস্বামী মহন্ত তেখেতে এভাগী মহাপুৰুষীয়া নাট শ্ৰী শ্ৰী তুলাচল বধ নামৰ এভাগী নাট আমাক ক'বলৈ আগবঢ়াই দিলে। আপোনালোকে নাভাবিব যে মই এজন পৰিচালক বুলি গৌৰৱত আছোঁ। এয়া নহয়, মই পৰিচালক নাম মাত্ৰহে, সাক্ষী গোপাল। এয়া বাকীখিনি সকলো আপোনাসৱৰ আশীষ, মহাপুৰুষৰ আশীষ, প্ৰভু ভগৱন্তৰ কৃপা শিৰত লৈ আমি পৰৱৰ্তী কাৰ্যসূচী আগবঢ়াই নিবলৈ ওলাইছোঁ। যদি কেনেবাকৈ জ্ঞাতে বা অজ্ঞাতে ভুল ত্ৰুটি হৈ যায়, আপোনাসৱে সদৌতিৰে নিজ গুণে অৰিহণ কৰিব বুলি আপোনাসৱৰ শ্ৰীচৰণত পুনৰ সেৱাৰ ধন্যবাদ জনাই মই পৰৱৰ্তী কাৰ্যসূচী আগবঢ়াই নিবলৈ ওলাইছোঁ। কৃষ্ণ।